বেজি ল'বলৈ যে ইমান ভয় কৰে নহয় কি ক'ম আৰু দেই। বেজিৰ ভয়তে মানে ডক্টৰৰ ওচৰলৈ নাযাওঁ বুলি কৈছিলে এখেতে। আৰু এতিয়া মানে দেখাই লোৱাৰ পিছত মানে ইমানেই ব্লাড দিব লগা হৈছে নহয়। ইফালে মানে ব্লাড টেষ্ট কৰিব লগা আছে, ইফালে ব্লাড টেষ্ট কৰিব লগা আছে। তো কি কৰিব, উপায়তো নাই। এতিয়া বেমাৰটোতো ভাল কৰিবই লাগিব। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ দেই। আৰু ৰাতিপুৱা এয়া খালী পেটত এটা ব্লাড টেষ্ট কৰা হ'ল, যিটো খালী পেটত গৈ মানে কৰা হৈছিলে। সেইটো বাহিৰত আছিলে কৰিবলৈ। তাৰপিছত আহিলোঁ মেডিকেল, আৰু মেডিকেল কলেজতো মানে এটা আছিলে খালী পেটত কৰিবলৈ, সেইটো কৰি লৈছে এখেতে। এতিয়া ব্লাড দি ল'লে। তাৰপিছত মানে কিবা এটা খাই ল'ব কৈছে, আৰু খোৱাৰ পিছত 1.5 ঘণ্টা পিছত মানে আকৌ ব্লাড দিব লাগিব। তো সেইকাৰণে মানে ওচৰতে ধাবা এখনত আমি এতিয়া খাবলৈ আহিলোঁ। এখেতে শুকান ৰুটি খাব। আৰু এইফালে মানে মেডিকেলৰ ৰাস্তাটো মানে এনেকুৱাকৈ বনাই দিছে, আহিবলৈ মানে সুবিধা নাই। এনেকৈ ধুনীয়াকৈ এখন চিৰি বনাই দিছে দেই, এনেকৈ পাৰ হৈ আহিব লাগে। আৰু এইফালে মই পাৰ হ'লোঁ, তাৰপিছত বেটা আৰু এইফালে দেউতাকে পাৰ হৈছে। আৰু তাৰপিছত ইয়াতে খাই ল'লোঁ, ময়ো খাই ল'লোঁ, এখেতেও খাই ল'লে। তাৰপিছত বেটাৰ কাৰণে ইয়াত পেষ্ট চিপছ লৈ আহিছিলোঁ আৰু এটা মাজা লৈ আহিছিলোঁ, তাকো খুৱাই ল'লোঁ। ৰাতিপুৱা যিহেতু একো নোখোৱাকৈ আনিছোঁ বেটাক, আৰু মানে মাৰ লগত থৈ আহিম ভাবিছিলোঁ, কিন্তু মায়ে মানে কাম কৰি আছিলে যে চাব নোৱাৰোঁ বুলি ক'লে। তো এয়া চাহ একাপ খাই লৈছোঁ। মই যিহেতু ভাত খাই আহিছিলোঁ, সেইকাৰণে একো নাখাওঁ। গাখীৰ চাহৰ লগতে মানে কিবা এটা খাই লৈছোঁ। আৰু এইফালে বেটাক দেখিছেনে, পূৰা খাই আছে, এখেতেও খাই ল'লে। আৰু আহি মানে ইয়াতে বহি আছোঁ অকণমান মেডিকেলতে, 1.5 ঘণ্টা হোৱা নাই। তাৰপিছত এইফালে চাওকচোন, বেটাই মানে এনেই থাকিবই নোৱাৰে দেই ক'তো। এয়া দেখিছেনে, ইমানেই আমনি পাইছে নহয়। সি মানে এনেকৈ বন্দী হৈ থাকিব নোৱাৰে যে, ঘৰত ইমানকৈ খেলি থাকে। তো বাপেকৰ লগতে মানে পূৰা ধেমালি কৰি আছে এইফালে। আৰু আজি যে এক্সৰে কৰা জেগাটো চাওকচোন, ইমান ভিৰ হৈ আছে। আৰু আমিও ৰৈ আছোঁ ইয়াত ব্লাড দিবৰ কাৰণে, 1.5 ঘণ্টা হোৱা নাই। তাৰপিছত এইফালে আমাৰ বেটাই মানে কি কৰোঁ নকৰোঁকৈ মানে একদম দেউতাকৰ লগতে খেলি আছে দেই, এনেকৈ কি ক'ম। আৰু এতিয়া হস্পিটেলে ঘূৰিব লগা হৈছে। আৰু আজি ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই সকলোকে।